মোৰ নাম ৰাজেশ মহানন। মই তিনিচুকীয়া জিলা ডুমডুমা বৰহাবজান মোৰ ঘৰ। মই প্ৰথমে 2021 ওলাইছিলোঁ ভাৰত ভ্ৰমণৰ কাৰণে, আৰু কৰোণাৰ কাৰণে মোক দিল্লীলৈ পালোঁ 5 মাহ পাছতে। তো দিল্লীৰ পৰা মোক পাৰ্মিশ্যন নিদিলে, মই উভতি আহিলোঁ। আকৌ 2022 ওলাই পিনে 18খন ৰাজ্য ভ্ৰমণ কৰি আহিলোঁ। আৰু মই যেতিয়া ভ্ৰমণ কৰি আছিলোঁ উত্তৰ প্ৰদেশত থকা অৱস্থাত আমাৰ জুবিন ডাঙৰীয়া, আমাৰ অসমৰ গৌৰৱ মানে ডেথ হ'ল। তো মই তাতে ভাবিলোঁ, আৰু যেতিয়া মই অসমলৈ যাম নিজৰ ঘৰৰ পৰা খোজকাঢ়িলে জুবিন দা য'ত জুই লগাইছে তাত মই যাম বুলি ভাবিলোঁ, আৰু জুবিন ক্ষেত্ৰত যাম আৰু মা কামাখ্যা দেৱী দৰ্শন কৰিম। আৰু ভাৰত ভ্ৰমণ কৰি অহা পাছতে আমাৰ মামাই মাতিছে, তো মামাক লাষ্টত লগ ধৰি আহোঁ। আপুনি কাৰোবাক বিশেষ ব্যক্তি লগ পাইছে নি ভাৰত ভ্ৰমণৰ মাজত? লগ পাইছোঁ। উত্তৰ প্ৰদেশ ডাঙৰীয়া মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ফিল্ম এক্টৰ অনুপম খেৰ, আমাৰ হেমা মালিনী হৈ গ'ল, আপোনাৰ ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা, তাৰ মিছেছ, আৰু কৃষি মন্ত্ৰী হয়, বিভিন্ন ডাঙৰ ডাঙৰ ব্যক্তি, ক্ৰিকেটাৰ হওক ইয়া ফিল্ম ষ্টাৰ হওক ইয়া ৰাজনীতি জড়িত গোটেই মানে কমচে 20-22টা মানুহক লগ মই ধৰি আহিছোঁ। আপোনাৰ তাত টেটু দেখিলোঁ, কেইটা টেটু আছে, কাৰ টেটু? টেটু আছে আপোনাৰ মোৰ 11টা আছে। এতিয়া জুবিনদাৰ টেটু বনাম মই। মোৰ টেটুত আছে এতিয়া ভগত সিং, সুখদেৱ, ৰাজগুৰু, মোদী ডাঙৰীয়া, আমাৰ হেমন্ত মামা আছে, যোগী আদিত্যনাথ আছে। আপুনি ইয়াত বিশেষ? হয় হয়, বিশেষ কাৰণে ভাৰত ভ্ৰমণ কৰিছিলোঁ। মোৰ দেউতাৰ ইচ্ছা আছিলে, দেউতা নাই, দেউতা ঢুকালে, দেউতাক মাৰিলে। তো দেউতাৰ ইচ্ছা আছিলে ভাৰত ভ্ৰমণ কৰা। আজি দেউতাৰ সপোনটোহে মই পূৰণ কৰি আছোঁ। মই 5 মাহ 2021 গৈছিলোঁ, 21 দিল্লীত পালোঁ, 2 মাহ 5 মাহ দিল্লীত থাকিলোঁ। তাৰপিছত ভাৰত ভ্ৰমণ কৰিবলৈ পাৰ্মিশ্যন পোৱা নাই কৰোণাৰ কাৰণে। তো মই উভতি আহিলোঁ, গৌতম গম্ভীৰ ডাঙৰীয়া মোক ফ্লাইটত পঠাই দিলে। তো মই আহিলোঁ, মোৰ মনত শান্তি পোৱা নাছিলোঁ। সেইটো কাৰণে মই আকৌ 2022 ওলাই পিনে আগতে কণ্টিনিউ 4 বছৰ খোজকাঢ়িলোঁ 18খন ৰাজ্য। তাৰপিছতে মই অসমলৈ আহিলোঁ। এতিয়া অসম অহাৰ লগে লগে 2 মাহ পাছতে আমাৰ জুবিন দাৰ ক্ষেত্ৰত যাওঁ, আৰু মা কামাখ্যা মন্দিৰ দৰ্শন কৰিম। আৰু ভাৰতবৰ্ষখন মানে খোজকাঢ়িলে 18খন ৰাজ্য খোজকাঢ়ি আহিলোঁ। তো আমাৰ মামাই মাতিছিলে, আমাৰ হেমন্ত মামা, তো মামাক লগ ধৰিলা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।